কি কৰিব, বৰষুণ দিলেও যাবই লাগিব, ডিউটিটো ডিউটিয়ে হয় আৰু আপোনাৰ চবেই সেনেকৈ গৈ আছে। কিন্তু বেলতলাটো আজি খালী হৈ আছে একদম। আমাৰ জুবিন দা নাই জুবিন দা নাই। স্কুল কলেজটো গুৱাহাটীত বন্ধই দিছে। এতিয়া 22 তাৰিখে ইলেকশ্যন আছে, মানে ভোট আছে। ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু নলবাৰী ডিষ্ট্ৰিক্ট এনেকুৱা কিবা আছে এইবিলাক। আমি তাতে যাবই লাগিব, কালি যামগৈ মই। আৰু বেয়া লাগিছে আমাৰ জুবিন দা নাই। তাৰপিছত কালি এতিয়া জুবিনদাৰ বস্তুবিলাক চাই থাকোঁতে মই ৰুমত ৰ'ব পৰা নাই। মই আহিলোঁ ওলাই 8টা বজাত ৰাতি। ওলাই আহি কিনে দেখা পালোঁ বেলতলা পুলিচ পইণ্টতে জুবিনদাৰ কাৰণে চবে মনৰ হেৰিগিলা জ্বলাই আছে, চাকি বন্তি ধূপ। ময়ো জ্বলালোঁ, শান্তি লাগিছে। কিন্তু বুকুখন কঁপি কঁপি মোৰ চকুৰ পানী ওলাইছে। কি ক'ম আৰু, ক'ব লগা ভাষা নাই। আমাৰ মৰমৰ জুবিন দা নাই, বহুত মিছ কৰিম। অহা বছৰ আমাৰ বিহুতলিত আৰু জুবিন দা নাই, আধৰুৱা হৈ থাকিব। তো জয় জুবিন দা, সদায় ভালে থাকিব য'তে থাকে। কিবা এটা আহিলে দেখুৱাই আছোঁ, ৰ'ব দেই। কিবা এটা হ'ল ইয়াতে, মানুহবিলাকচোন ভৰ্তি হৈ আছে। কি হ'ল দাদা? এয়া বন্ধ কৰি দিছে জুবিন গাৰ্গ, ল'ৰাগিলানে অলপ হেৰি কৰিছে। অঁ, ইয়াতে এইটো জুবিন দা আহিছে নেকি? ইয়াতেতো নহয়। আজি সন্ধিয়া সেই কৰিব। অঁ, কালি ৰাতিৰ পৰা ল'ৰাগিলানে হেৰি কৰিছে, হেৰি কৰিছে অলপ। আমাৰ জুবিন দাৰ কাৰণে ৰাস্তাত গাড়ী চাড়ী বন্ধ কৰি দিছে। সেইটো আমাৰ মৰমৰ জুবিন দাৰ ফটো।